ৰাইজ আপোনালোকক বহুত দিনৰ পাছত দেখি আজি বহুত আনন্দ আৰু বহুত ভাল লাগিছে। আপোনালোকৰ আশীৰ্বাদতেহে মই বিজেপি টিকেটটো প্ৰথমবাৰৰ বাবে মহিলাক আপোনালোকৰ আশীৰ্বাদৰ কাৰণেহে মই পালো। ইয়াৰ কাৰণে ৰাইজ মোৰ পকেট ভোটটো আমাৰ ধনশৰী সমষ্টি হ'বনে? ইয়াৰ কাৰণে মই নিশ্চিন্ত হৈ আছো আমাৰ ধনশৰী বাহিৰ কাৰণে, যিহেতু আমি ইয়াত বিৰোধীহীন, ইয়াত কোনো বিৰোধিতা নাই। আমাৰ অপজিশ্যন বুলি আমাৰ ধনশৰীত নীল বুলি আমি ক'ব পাৰো। ইয়াৰ কাৰণে অহা 9 এপ্ৰিলত আমি সকলো ধনশৰীৰ ৰাইজে আমি দেখাই দিব লাগিব যে আমাৰ ধনশৰীৰ বাহিন্দাই যেতিয়া আমাক অতি মৰম কৰি পেলাই মহিলাক উইমেন এম্পাৱাৰমেণ্ট দি পেলাই আমাক টিকেট দিয়াৰ বাবে আমি অসম চৰকাৰ আমাৰ বিজেপি চৰকাৰক আমি সেই 9 এপ্ৰিলত আমি আমাৰ ধন্যবাদটো আমি তেওঁলোকক আমি জ্ঞাপন কৰিম বুলি মই আশা ৰাখিছো। ইয়াৰ কাৰণে ৰাইজ আপোনালোকে সকলোৱে গম পায় যে আমাৰ বিজেপি গভৰ্ণমেণ্টে কি কাম কৰি গৈ আছে, হয়নে নহয়? উন্নতি পথৰ পৰা সকলোকে আন্ধাৰৰ পৰা পোহৰ দেখুৱাই দিয়া পাৰ্টি হ'ল মাত্ৰ আমাৰ বিজেপি পাৰ্টি।